লাগে আমি ইতিমধ্যে শংকৰদেৱ মাধৱদেৱৰ পিছতে আমাৰ যিটো আধুনিক এটা ধাৰাৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত আমি লক্ষ্মীনাথ বেজবৰুৱাক বাদ দি অন্য কথা ভাবিব নোৱাৰোঁ ক'ব নোৱাৰোঁ আৰু সাহিত্যৰ এনে এটা দিশ নাই যিটো দিশত তেওঁ হাত ফুৰোৱা নাই গোটেইখিনি কথা তেওঁ আনি পেলাই সমস্ত তেওঁৰ আন্তৰিকতা আৰু জাতীয়তাবোধ গোটেইখিনি উজানি দিছে এতিয়া বহুতে মানে বহুত ধৰণে তেওঁ বিশ্লেষণ কৰিছে এতিয়া মই ক'ব খোজোঁ যে তেওঁ নিজে তেওঁৰ বিভিন্ন লেখাৰ পাতনিত কৈ গৈছে যে জাতি এটা সংকীৰ্ণ মানসিকতাৰ হয় সেই জাতিৰ সাহিত্য সংস্কৃতি উদাৰ কেতিয়াও হ'ব নোৱাৰে গতিকে উদাৰ সাহিত্য সংস্কৃতিৰ জন্ম দিবলৈ হ'লে প্ৰথমতে আমি উদাৰ মানসিকতাক আঁকোৱালি ল'ব লাগিব বহল পৰিসৰৰ পৃথিৱীখনক চাব পাৰিব লাগিব বহল পৰিসৰত কথাবিলাক ভাবিব পাৰিব লাগিব আৰু তেতিয়াহে আমি এখন বহল সাহিত্য ক্ষেত্ৰ সৃষ্টি কৰিব পাৰিম আৰু সেই দৃষ্টিৰে তেওঁ গোটেই মানে ভাৰতৰ সাহিত্যৰ লগত বিশ্ব সাহিত্যৰ এটা সংযোগ তেওঁ স্থাপন কৰিছিল আৰু সেই যাত্ৰাটো আৰম্ভ হৈছিলে সাধু কথাৰ পৰা যদি আমি সাধু কথাখিনি তেওঁৰ বিশ্লেষণ কৰোঁ আমি দেখা পাওঁ যে ইমান সাধু কথা তেওঁ কৈছে যে লোককথা লোকৰ মুখে মুখে চলি অহা কথাবিলাকেই তেওঁ এটা লিখিত ৰূপ দিছে ভাষিক কথাটো বেলেগেই আমি ভাষাৰ ছাত্ৰ ছাত্ৰী হিচাপে বাইদেউ জানিব তাৰমানে আমি লোকভাষা হিচাপত তেওঁৰ সাধু কথাৰ ভাষাক অধ্যয়ন কৰিলে বহুত ধৰণে কৰিব পাৰে কিন্তু প্ৰথম কথাটো হ'ল তেওঁৰ সাধু কথাৰ মাজেৰে মই সৰু সৰু বাবা মাইনাহঁতক কৈছোঁ দেই প্ৰকৃতিৰ লগত মানুহৰ যিটো সম্পৰ্ক এই সম্পৰ্কটো অনুধাৱন কৰিবলৈ শিকাইছে বেয়া বাদ দি ভালৰ লগত যিটো সম্পৰ্ক প্ৰকৃতি আমাক কিদৰে মৰম চেনেহেৰে আঁকোৱালি লয় এইটো চিলনীটো প্ৰকৃতি গতিকে আমাৰ মানুহ জাতিটোক তেওঁ চিলনীটোৱে আহি কেনেকৈ সহায় কৰিছে গতিকে প্ৰকৃতি নহ'লে আমি ঔকুঁৱলী এটা ঔটেঙাৰ লগত মানুহৰ সম্পৰ্ক আৰু পথাৰত খেতি পথাৰত কি ওলাইছে চম্পাৱতী কাৰ লগত সম্পৰ্ক হৈছে এটা সাপৰ লগত হয়নে নহয় গতিকে আল্টিমেটলি আমি প্ৰকৃতিৰ লগত মানুহৰ যিটো সহাৱস্থান এই সহাৱস্থানটো তেওঁৰ সাধু কথাৰ পৰা শিকিব লগা আছে আৰু এই সহাৱস্থানটো আমি শিকিব পৰা নাই কাৰণে আমি প্ৰকৃতিক ধ্বংস কৰিছোঁ গতিকে মই তোমালোকক ভাইটি ভণ্টিহঁতক কওঁ দেই সাধু কথা কৰিলোঁ শুনিলোঁ গ'ল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ তাতে সাধু গালোঁ সাধু কথাটো বুজিবলৈ চাবা যদি বুজি নোপোৱা তেতিয়াহ'লে ঘৰৰ জ্যেষ্ঠজনক সুধিবা যে সাধু কথাটোতো ক'লোঁ ইয়াতে দেখোন চম্পাৱতী সাপৰ লগত বিয়া হ'ল ঔটেঙাটো দেখোন অগৰী ওলালে চিলনীটো দেখোন আহি মানে মানুহক সহায় কৰিলে আৰু প্ৰত্যেকটো ধৰা মোৰ প্ৰশ্ন গতিকে লক্ষ্মীনাথ বেজবৰুৱাৰ তোমালোকে যেতিয়া ডাঙৰ হ'বা খুব বেলেগ ধৰণে তেওঁক অধ্যয়ন কৰিবা তেওঁৰ জন্ম মৃত্যুৰ দিনটো আজিতো আমি পাতিছোঁই এই দিনটোতে আমি লগ লাগিম তেওঁক চৰ্চা কৰিম এই কথাটোৰ পৰা অকণমান আঁতৰি আহি যদি আমি ভাবোঁ যে তেওঁক চৰ্চা কৰাৰ ধৰা এটা বিশেষ দিন আমি বাছি নলয় আমি যদি ভাবোঁ যে মাজে মাজে আমাৰ তেওঁৰ বিষয়ে চৰ্চা হ'ব লাগে অকল লক্ষ্মীনাথ বেজবৰুৱা বুলি নহয় আমি জ্যোতিপ্ৰসাদ চৰ্চা কৰিব লাগে লক্ষ্মীনাথ বেজবৰুৱাৰ পিছে পিছে তেওঁলোক কৈছে আমি বিষ্ণু ৰাভাক চৰ্চা কৰিব লাগে চন্দ্ৰকুমাৰ আগৰৱালাক চৰ্চা কৰিব লাগে হেমচন্দ্ৰ গোস্বামীক চৰ্চা কৰিব লাগে তেওঁলোকে এই গোটেই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত তেওঁলোকৰ যি অৱদান সেই অৱদানটো মানে অবিস্মৰণীয় মানে ভাবিব নোৱাৰে যেতিয়া আমি অধ্যয়ন কৰোঁ আমি সাহিত্যৰ ছাত্ৰ হয় বাইদেউ কৈছে আমি সাহিত্য পঢ়াই থাকোঁ তেওঁলোকৰ লিখাবিলাকৰ মাজতে আমি যুদ্ধ কৰি থাকোঁ ছাত্ৰ ছাত্ৰী ক'ব লাগে যেতিয়াই পঢ়োঁ তেতিয়াও তাৰমানে সদায় তেওঁৰ লিখাবিলাকৰ মাজেৰে নতুন নতুন চিন্তাৰ মানে উদ্গীৰণ হোৱা আমি দেখিবলৈ পাইছোঁ যেনেকুৱা আৰু তেওঁ বহুতে এইটো কথা কয় তেওঁৰ স্বাধীনতাত তাৰমানে পৰোক্ষ সহযোগ প্ৰত্যক্ষ সহযোগ নাই কিন্তু তেওঁ এইটো কথা সদায় বিশ্বাস কৰিছিল যে এটা পৰাধীন ৰাজনৈতিক অৱস্থাই স্বাধীন সাহিত্যৰ সৃষ্টি কৰিব নোৱাৰে সেইকাৰণে তেওঁ সাহিত্যক স্বাধীন কৰিব খুজিছিল সাহিত্যৰ মাজেৰে তেওঁ পৰাধীনতাটো উফৰাই দিব খুজিছিল কাৰণ দুই ধৰণে আন্দোলন হৈছিল তেতিয়া হয়নে নহয় এটা বৌদ্ধিক আন্দোলন আৰু এই মানে উফৰাই দিয়াৰ ক্ষেত্ৰত মানে এই যিটো স্থাপ ইয়াণ্ডাবু সন্ধিৰ পিছত সেইটোতো এটা আমাৰ কাৰণে বহুত মানে দুৰ্ভাগ্যজনক ঘটনা ইয়াণ্ডাবু সন্ধি হ'ল আমি লগে লগে ইংৰাজৰ অধীনলৈ গুচি গ'লোঁ তাৰপিছত আমাৰ সেই আমোলাসকল আহিল ইংৰাজসকলৰ লগত সেই আমোলাসকলেতো এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি দিলে
যে অসমত অসমীয়া ভাষা বুলি ভাষাই নাই, এইটো বঙালী ভাষাৰে অপভ্ৰংশ ৰূপ, গতিকে ইয়াৰ পৰা উঠাই দিব লাগে। অৰ্ধ শতিকা ৩৬ বছৰ কাল মানে অৰ্ধ শতিকা আমি বেলেগৰ ভাষাৰে চলি থাকিলোঁ। নিজৰ মাত কথা ক'ৰবাত হেৰাই গ'ল, নাই হেৰাই গ'ল, স্কুল কলেজৰ পৰা উঠি গ'ল, অফিচ কাছাৰীৰ পৰা উঠি গ'ল, নাই। গতিকে এটা দুইতৰপীয়া অৱস্থাৰ সৃষ্টি হ'ল। মানুহে ঘৰত নিজৰ ভাষাটো কয় আৰু ঘৰৰ পৰা বাহিৰত ভৰিখন দিয়াৰ লগে লগে এটা বেলেগ ভাষাৰ কবলত পৰিলে। এইটো অভ্যাস আৰু বয়ন শিল্প এইবিলাকক বাকীটো আমাৰ সংস্কৃতি গা কৰি উঠিব নোৱাৰে, হয়নে? সেইবিলাক কথা সাধু কথাতে আছে। তাৰপিছত তেওঁ সাধু কথাকে প্ৰথম লিটিকাই সাধু কথাৰে এটা মানে উচ্চৰ, তাৰপিছৰ পৰা আৰম্ভ কৰিলে। আৰু আমাৰ অসমীয়া সাহিত্যৰ যুগে যুগে আমি লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটি গল্পৰ জনক বুলি আমি জানো। আৰু তেওঁৰ চুটি গল্পবিলাক যদি আমি চাওঁ, তোমালোকে ডাঙৰ হ'লে পঢ়িবা, স্কুলীয়া ছাত্ৰ যিবিলাক হায়াৰ ছেকেণ্ডাৰী লেভেলত আছে তেওঁলোকে চাগে এটা দুটামান পঢ়িবও পাৰে। সেই চুটি গল্পবিলাকৰ মাজৰেও তাৰমানে শ্ৰেণী যিটো মানে বৈষম্য, সেইকাৰণে তেওঁ যেতিয়া সম্বলপুৰত আছিলে তাৰে সেই মানে ঠাইৰ যিবিলাক শ্ৰমিক শ্ৰেণীৰ মানুহ তেওঁলোকৰ চৰিত্ৰও তেওঁৰ গল্প আহিছে আৰু ইমান ধুনীয়া ধুনীয়া চৰিত্ৰ। আৰু সেই চৰিত্ৰবিলাকৰ কি ধৰণে উত্তৰণ হৈছে, মানে কি ধৰণৰ কথা তেওঁলোক চিন্তা কৰে, যিবিলাক চিন্তা ডাঙৰ ডাঙৰ ভব্যগল্প মানুহৰ মানে সংলাপত কেতিয়াও আমি বিচাৰি নাপাওঁ অসমীয়া সাহিত্যত। সৰু সৰু চৰিত্ৰ, কিন্তু তাৰ কি চিন্তনীয় অভিপ্ৰায়, তেওঁলোকৰ কি দূৰদৰ্শিতা, এইবিলাক কথা আমি আচলতে এতিয়াৰ পৰাই ল'ৰা ছোৱালীক দিব লাগে। আৰু এটা জাতি হঠাৎ সংস্কৃতিবান হৈ নুঠিব, তেওঁলোকক যদি আমি সৰুৰ পৰা সেই সংস্কৃতিবান মন এটা দিব নোৱাৰো, হয়নে নাই? কালি পৰহি আমি নতুন প্ৰজন্মক দোষাৰোপ কৰি থাকিলে নহ'ব নহয়। আমি প্ৰায় সেই একো নাজানে, একো নকৰে, তাৰ কাৰণে মই কি কৰিম, মই আপোনালোকক কি কোৱা নাই, ইনক্লুডিং মি, মোক লৈ পেলাই কৰিছোঁ, মই কি কৰিছোঁ তাৰ কাৰণে। তেওঁলোকৰ মানসিক উত্তৰণৰ কাৰণে সাধু কথা পঢ়িবলৈ, চুটি গল্প পঢ়িবলৈ, তেওঁৰ অসম সংগীতটো মানে শুনিবলৈ এটা কি আছে, পাঠ আছে। এই পাঠটো উদ্ধাৰ কৰি পেলাই সৰু ল'ৰা ছোৱালীখিনিৰ মগজুত ভৰাই দিয়াৰ দায়িত্বটো কিন্তু আমাৰ। আৰু বিশেষকৈ প্ৰকৃতিৰ লগত মানুহৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো আমিতো এতিয়া আৰু আমি এতিয়া নেচাৰ ফ্ৰেণ্ডলি আমি চব ক্ষেত্ৰত যে প্ৰকৃতিৰ লগত আমাৰ বন্ধুত্ব হ'ব লাগে, প্ৰকৃতিক অনিষ্ট কৰিলে আমাৰ এইটো হ'ব, আমাৰ সেইটো হ'ব, এইবিলাক কথা আমি এতিয়া ক'বই নালাগে। আমাৰ সাধু কথাবিলাকত কেতিয়াবাই কৰি গৈছে। আৰু সেই উদাহৰণ দৃষ্টিভংগীটো আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ আছিল বাবে তেতিয়াৰ দিনতে দূৰদৰ্শিতাৰে সেই সাধু কথাখিনিক তুলি আনি তেওঁ মানুহৰ লগত প্ৰকৃতিৰ সম্পৰ্কটো স্থায়ী কৰি থৈ গৈছে। কিন্তু আমি সেই কথাবিলাক উপলব্ধি নকৰোঁ আজিৰ তাৰিখত। সেইকাৰণে আমি আজিকালি প্ৰকৃতিখন ৰক্ষা কৰিবৰ কাৰণে বেলেগ ধৰণে আন্দোলন কৰিব লাগে। কিয় আমি আন্দোলনটো সাধু কথাৰ পৰা আৰম্ভ কৰা নাই, সেইটো কথা তাৰমানে। আৰু আগৰ এটা কথা ভাল আছিলে যে আগৰ দিনত কোনো মটিভেশ্যনেল স্পীচৰ কাৰণে জেগা নাছিলে। আজিকালি আমি ডিপ্ৰেশ্যন হৈ যাওঁ, আমাক কোনোবা কাউন্সিলৰ লাগে, গৈ পেলাই ভাল ভাল কথা কৈ শুনি আহোঁ, শুনিবই নালাগে। আমি যদি সাধু কথাখিনি ভালকৈ পঢ়োঁ, আমি যদি তেওঁৰ গল্প কেইটামান ভালকৈ পঢ়োঁ, আমাৰ বেলেগ মটিভেশ্যন হোৱাৰ প্ৰয়োজন নাই। সেই কথাবিলাকে আমাক ভিতৰৰ পৰা মানে শুদ্ধিকৰণ কৰে। আমাৰ কি হৈছে, কি হোৱা নাই, গোটেই আমাৰ মনস্তত্ব কিদৰে তেওঁৰ গল্পবিলাকত। আৰু তেওঁ কাকোৱে বাদ দিয়া নাই, মানে সৰু মানে নিম্ন শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়, কাৰণ তেওঁতো দেশ বিদেশ ঘূৰিছে, তেওঁ মানে একদম প্ৰতিশালী ঘৰৰ ল'ৰা, তেওঁ নিজেও সেইখিনি জীৱনত লাভ কৰিছে। তেওঁৰ জীৱনত দুৰ্যোগ বহুত গৈছে, সেই দুৰ্যোগতো আৰু বেলেগ এটা অধ্যায়। এইটো কি পৰিস্থিতিত তেওঁ সেই দুৰ্যোগটোক তেওঁ কিদৰে উভৰাই পিছত আৰু নতুন এজন লক্ষ্মীনাথ বেজবৰুৱা হৈছে, সেইটো পিছত কেতিয়াবা আমি আলোচনা কৰিম। এতিয়া আমি আমাৰ যি চেতনা, জাতীয় যি চেতনা, এতিয়া আমি খুব মানে জাতীয়তাবাদৰ শ্লোগান দিওঁ, হেন কৰোঁ, তেন কৰোঁ, আমি সেইবিলাক কৰিবই নালাগে। আমি যদি তেওঁৰ সাহিত্য চৰ্চা কৰোঁ, এতিয়া আমাৰ অসম আন্দোলন হৈছে, অসমৰ ছাত্ৰ নেতাসকলে আমি লাষ্টত সদায় কওঁ জয় আই অসম, ক'ৰ পৰা আহিছে? বাজক দবা, বাজক শংখ, বাজক মৃদংগ দল, অসম আকৌ উন্নতিৰ পথত জয় আই অসম বল। তেওঁ কৈয়ে গৈছে। সেই মানে আমাক উদ্বুদ্ধ কৰিব পৰা প্ৰতিটো কথা তেওঁৰ মানে জাতীয় চিন্তা, জাতীয় চেতনাত আছে, মাত্ৰ আমি সেইখিনি চিনিহে নাপালোঁ। গতিকে তেওঁ বাৰে বাৰে কৈছে, এটা জাতি পৃথিৱীত তেতিয়াহে জীয়াই থাকিব যেতিয়া সেই জাতিটো সাহিত্যিকভাৱে চহকী হ'ব, সংস্কৃতিৰ চহকী হ'ব আৰু সমৃদ্ধিশালী হ'ব।
যে তাত